আজিকালি প্ৰায় সংখ্যক মহিলাৰ এটা কমন সমস্যা হৈছে চুলি সৰা সমস্যাটো। এই সমস্যাটো সকলো মহিলাই সন্মুখীন হয়। গতিকে আজি মই আপোনালোকলৈ লৈ আহিছো খুব বঢ়িয়া এটা হেয়াৰ ৰেমেডি, যিটো ৰেমেডিয়ে চুলি সৰা বন্ধ কৰিব আৰু আপোনালোকৰ চুলিখিনি চিল্কি, চাইনি আৰু মজবুত হোৱাত সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা হেয়াৰ ৰেমেডি, যিটো ৰেমেডিয়ে আপোনালোকৰ চুলি সৰা বন্ধ কৰিব যদি আপোনালোকৰ চুলি সৰি আছে। আৰু এই ৰেমেডিটোৱে আপোনালোকৰ চুলিখিনি চিল্কি চাইনি কৰিব যদি আপোনালোকৰ চুলিখিনি খুব জট হৈছে, চুলিখিনি চাইনিং নাইকিয়া হৈছে, চুলিখিনি খহটা হৈ গৈছে, কিছুমান মানুহৰ চুলিখিনি ফাটি যায়, এডাল চুলিতে 2-3 টুকুৰা হৈ থাকে, তেনেকুৱা ধৰণৰ সমস্যাখিনিও এই ৰেমেডিটোৱে দূৰ কৰিব পাৰিব। যদি আমাৰ চুলি সৰি থাকে বা চুলিখিনি চিল্কি আৰু চাইনি কৰিবৰ কাৰণে আমি পাৰ্লাৰত গৈ দামী দামী হেয়াৰ ট্ৰিটমেণ্ট কৰোঁ, তাৰ কাৰণে আমি এটা মোটা অংকৰ পইচা খৰচ কৰিবলগীয়া হয়। আৰু ইমানখিনি পইচা খৰচ কৰি ট্ৰিটমেণ্টটো কৰাৰ পাছতো 2 মাহ বা 3 মাহহে কাম কৰে। তাৰ পাছত আকৌ চুলি সৰা আৰম্ভ, আকৌ চুলিখিনি চিল্কি চাইনি নোহোৱা হৈ যায়, এনেকুৱা ধৰণৰ প্ৰব্লেম আহে। 2 মাহ 3 মাহৰ পাছত আকৌ সিমানখিনি পইচা খৰচ কৰি আমি আমাৰ চুলিখিনি আকৌ ট্ৰিটমেণ্ট কৰাবলগীয়া হয়। সকলো মানুহে পাৰ্লাৰত গৈ বহুত পইচা খৰচ কৰি সেই হেয়াৰ ট্ৰিটমেণ্টটো কৰিব নোৱাৰে। সেইকাৰণে ঘৰুৱা কিছুমান সাধাৰণ বস্তুৰে সহজতে কৰিব পৰা এটা ৰেমেডি আপোনালোকলৈ মই লৈ আহিছোঁ, যিটো ৰেমেডি ময়ো ঘৰতে কৰোঁ। মোৰো চুলি সৰা বন্ধ হয় আৰু মাজে মাজে এনেকৈ কৰি থাকিব লাগে। চুলি সৰাও বন্ধ হ'ব, চুলিখিনি চিল্কি চাইনিও দেখিব আৰু চুলিখিনি পিছল হ'ব, য'ত নধৰিব। একদম সাধাৰণ বস্তুৰে মই আজি আপোনালোকক এই ৰেমেডিটো বনাই দেখুৱাম। আৰু এই ৰেমেডিটোৰ কাৰণে আমাক লাগিব চাউল ধোৱা পানী। এই ৰেমেডিটো মই এতিয়া আপোনালোকক বনাই দেখুৱাম। বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিয়ক। ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিয়ক। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে সোনকালে ভিডিঅ'বোৰ চাবলৈ পাব। এতিয়া আহক এই ৰেমেডিটো বনাবলৈ কি কি বস্তু লাগে, কেনেকৈ বনাব লাগে, কেনেকৈ লগাব লাগে, সকলোখিনি দেখুৱাম, চাওঁ বোলো। এই ৰেমেডিটো বনাবলৈ আমাক লাগিব চাউল। তাৰ কাৰণে মই ল'লো মোৰ হাতেৰে 2 মুঠি চাউল, যিটো চাউলৰ আমি ভাত খাওঁ সেই চাউলটো। এতিয়া মই এই চাউলটো ভালকৈ ধুই ল'ম। আপোনালোকে যেতিয়া এই ৰেমেডিটো বনাব, চাউলকেইটা কিন্তু ভালকৈ ধুই ল'ব লাগিব। 2-3 বাৰমান আপোনালোকে চাউলকেইটা ধুই ল'ব। 2-3 বাৰ ধুই ল'লে চাউলকেইটা ভালকৈ চাফা হৈ যায় আৰু তাৰ পাছত আমি ব্যৱহাৰ কৰিবলৈ ভাল হয়। এতিয়া মই এয়া চাউলকেইটাত ফিল্টাৰৰ পানী দিলোঁ। ফিল্টাৰ পানীখিনিত এতিয়া মই এই চাউলকেইটা 1 ঘণ্টালৈ তিয়াই ৰাখিম। তিয়াই ৰখাৰ পাছত ব্যৱহাৰ কৰিম। 1 ঘণ্টা হৈ গ'ল। 1 ঘণ্টা হৈ যোৱাৰ পাছত এতিয়া মই আনিছোঁ এটা বেলেগ বাউল আৰু এই চাউলকেইটা আকৌ এবাৰ মোহাৰি লৈছোঁ। মোহাৰি লৈ ইয়াৰ পানীটো মই এতিয়া ব্যৱহাৰ কৰিম। এয়া মই চাউলৰ পানীটো লৈ লৈছোঁ আৰু এই পানীটো লোৱাৰ পাছত এতিয়া মই ইয়াতে মিক্স কৰিম অকণমান নেমু। আপোনালোকৰ চুলিৰ জোখত আপোনালোকে নেমু ল'ব। যদি চুলিখিনি দীঘল হয় তেতিয়াহ'লে আপোনালোকে নেমুটো ইয়াতকৈ অকণ বেছিকৈ ল'ব। মই মোৰ চুলিৰ জোখত নেমুটো লৈছোঁ। ইয়াৰ পাছত মই আনিছোঁ এইটো নাৰিকল তেল। নাৰিকল তেলো আপোনালোকে আপোনালোকৰ নিজৰ চুলিৰ জোখত ল'ব। মই মোৰ চুলিৰ জোখত এতিয়া 1 চামুচ নাৰিকল তেল ল'ম। নাৰিকল তেলটো আমাৰ চুলিৰ কাৰণে বহুত ভাল হয়। সেইকাৰণে মই এয়া চাউলৰ পানীৰ লগতে নাৰিকল তেল 1 চামুচ মিক্স কৰি লৈছোঁ। এয়া ধুনীয়াকৈ 2টা বস্তু মিক্স কৰি ল'লোঁ। লোৱাৰ পাছত এয়া মই আনিছোঁ দৈ। দৈ লাগিব আমাক 2 চামুচ। মানে আপোনালোকৰ চুলিৰ জোখত আপোনালোকে দৈটো ল'ব। দৈ মোৰ চুলিৰ জোখত মই 2 চামুচ লৈছোঁ। আপোনালোকৰ যদি চুলি বহুত বেছিকৈ দীঘল তেতিয়াহ'লে আপোনালোকে দৈৰ পৰিমাণটো বঢ়াই ল'ব। এতিয়া মই দৈ দি পেলাই মিক্স কৰি ল'লোঁ। তাৰ পাছত আনিছোঁ এয়া এল'ভেৰা জেল। এল'ভেৰা জেলটো মই কিনা এল'ভেৰা জেলকে লৈছোঁ। আপোনালোকৰ ঘৰত যদি এই কিনা এল'ভেৰা জেলটো নাই তেতিয়াহ'লে আপোনালোকে ঘৰত থকা যিটো নেচাৰেল পাতৰ এল'ভেৰা জেল, সেইটো জেল উলিয়াই ল'লেও আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। সেই জেলটো বেছি ভাল হ'ব, নেচাৰেল জেলটো। আপোনালোকে যিকোনো এল'ভেৰা জেল ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই এল'ভেৰা জেলটো দিয়াৰ পাছত গোটেইকেইটা বস্তু মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া এই ৰেমেডিটো ৰেডি হৈ গ'ল লগাবলৈ। আৰু এই ৰেমেডিটো আপোনালোকে কেনেকৈ চুলিত লগাব লাগে সেইটো মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আপোনালোকে দেখা পালে যে মই ৰেমেডিটো কেনেধৰণে বনালোঁ, কি কি বস্তুৱে বনালোঁ। একেবাৰে সাধাৰণ বস্তু নহয় জানো? গোটেইকেইটা বস্তু আপোনালোক সকলোৰে ঘৰত থকা সহজ পদ্ধতিৰে একেবাৰে সহজতে চুলিখিনি চিল্কি চাইনি কৰিব পৰা এই ৰেমেডিটো মই আপোনালোকক বনাই দেখুৱালোঁ।
আপোনালোকে এতিয়া এইটো কেনেকৈ লগাব লাগে সেইটো কৈ দিছোঁ। এইটো আপোনালোকে সপ্তাহত দুবাৰকৈ ব্যৱহাৰ কৰিলে সুফল পাব। যদি আপোনালোকৰ সপ্তাহত দুবাৰকৈ লগাবলৈ সময়ৰ অভাৱ হয় তেতিয়াহ'লে আপোনালোকে সপ্তাহত এবাৰকৈ আপোনালোকে লগাই চাব। আপোনালোকৰ চুলিখিনি একদম খুব ধুনীয়া চিল্কি চাইনি হ'ব। আপোনালোকৰ চুলিখিনি আধাতে ছিঙি নাযাব আৰু আপোনালোকৰ চুলি সৰাও বন্ধ হ'ব। গতিকে আপোনালোকে এই ৰেমেডিটো বনাই পেলাই লগাই চাব, প্ৰমাণ পাব। এতিয়া আপোনালোকক মই কৈ দিছোঁ যে এই ৰেমেডিটো কেনেকৈ লগাব লাগে। যেতিয়া আপোনালোকে ইয়াত এল'ভেৰা জেলটো দিব তেতিয়া যিটো দৈ সেইটো অকণমান ফাটি যাব। আপোনালোকে ভয় খাব নালাগে, এল'ভেৰা মিক্স কৰিলে তেনেকৈ ফাটি যায়। গতিকে আপোনালোকে ভয় খাব নালাগে, লগাব পাৰিব, একো প্ৰব্লেম নহয়। এইটো আপোনালোকে স্প্ৰে বটলত ভৰাই স্প্ৰে কৰিও চুলিত লগাব পাৰে, নহ'লে আপোনালোকে হাতেৰেও ধুনীয়াকৈ লগাব পাৰে, নহ'লে কটন এটুকুৰা তিয়াই ল'ব, লৈ পেলাই চুলিৰ গুৰিত এনেকৈ লগাই যাব। তেনেকৈও লগাব পাৰে, যেনেকৈ সুবিধা হয় আপোনালোকে তেনেকৈয়ে লগাব পাৰিব। এই হোম ৰেমেডিবোৰত একো কেমিকেল নাথাকে। যদি এনেকৈ আপোনালোকে ঘৰুৱা ৰেমেডিবোৰ বনাই চুলিত লগায় তেতিয়াহ'লে কোনো ছাইড ইফেক্ট নহয়, আপোনালোকে বনাই লগাব পাৰে। এই ৰেমেডিটো লগাবলৈ মই আনিছোঁ এটুকুৰা কটন। এই কটন টুকুৰা মই ইয়াতে এতিয়া তিয়াম। যদি স্প্ৰে বটল নাই তেতিয়াহ'লে আপোনালোকে এইটো মেথডত লগাব। যদি স্প্ৰে বটল আছে তেতিয়া বেছি সুবিধা হ'ব লগাবলৈ। এনেকৈ আপোনালোকে চুলিৰ গুৰিটো উলিয়াই পেলাই এনেকৈ লগাই যাব আৰু চুলিৰ দীঘল অংশটো আপোনালোকে এনেকৈ লগাই দিব। এই ৰেমেডিটো আপোনালোকে চুলিৰ গুৰিটো লগাব, চুলিৰ দীঘল অংশটো লগাব। তেতিয়া আপোনালোকৰ চুলিখিনি গুৰিটোও মজবুত হ'ব আৰু লগতে আপোনালোকৰ চুলিখিনি চিল্কি চাইনিও হ'ব আৰু আপোনালোকৰ চুলিখিনি যত্ন ধৰিব। চাউলৰ পানীটো বিভিন্ন ধৰণে আমি ছাল চুলিত ব্যৱহাৰ কৰিব পাৰোঁ। আজি মই আপোনালোকক চাউল ধোৱা পানীৰে এটা হেয়াৰ ৰেমেডি বনাই এয়া লগাই দেখুৱাইছোঁ। আপোনালোকে ইয়াৰ উপৰিও চাউল ধোৱা পানীৰে আপোনালোকৰ নিজৰ চুলি এতিয়া মই চুলিখিনি লগাই ল'লোঁ। লগাই লোৱাৰ পাছত এনেকৈ খোপা এটা বান্ধি পেলাই থৈ দিছোঁ আৰু এতিয়া মই এঘণ্টালৈ এনেকৈ ৰাখি পেলাই চুলিখিনি চেম্পু কৰি দিম। আপোনালোকে এই ৰেমেডিটো লগাই এঘণ্টা ৰাখিব, এঘণ্টা ৰখোৱাৰ পাছত আপোনালোকে চুলিখিনি চেম্পু কৰি দিব। এনেকৈ আপোনালোকে সপ্তাহত দুবাৰকৈ লগাব। দুবাৰকৈ লগালে আপোনালোকে প্ৰমাণ পাব যে আপোনালোকৰ চুলিখিনি লাহে লাহে চিল্কি চাইনি হ'বলৈ ধৰিছে আৰু লগতে চুলি সৰাও বন্ধ হৈছে। যদি আপোনালোকৰ চুলি আধাতে ছিগি গৈছে সেই সমস্যাটো দূৰ হৈছে। আজিৰ এই ভিডিঅ'টো আপোনালোকে কেনেকুৱা পাইছে বাৰু? যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আপোনালোকৰ চুলিৰ কাৰণে এই ৰেমেডিটো উপযোগী হ'ব বুলি ভাবিছে, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ৰ সৈতে, নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।